বিধানসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিং অঞ্চলত সখীধৰ ফুকন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ আজি মহাৰজত জয়ন্তী ৭৫ বছৰ পূৰ হৈ গ'ল। তো এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। এই অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান, বালিকা শিক্ষানুষ্ঠান। গতিকে এই শিক্ষানুষ্ঠানৰ ৭৫ বছৰ হৈ যোৱাটো মহিলা শিক্ষাৰ, ছাত্ৰী শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াৰ পৰা বহু ধুনীয়া শিক্ষা ব্যৱস্থা শিক্ষা লৈ অসমৰ বহু প্ৰতিষ্ঠিত মহিলা ইয়াৰ পৰা ওলাই গৈছে। গতিকে মই সকলোকে, যিসকল ইয়াৰ ছাত্ৰী সকলোকে মই আদৰণি জনাইছোঁ আৰু সখীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আপোনাৰ মহাৰজত জয়ন্তী সফল সমাপ্তি হোৱাৰ কাৰণে তেখেতসকলক আকৌ এবাৰ ধন্যবাদ। হয়, আমাৰ চাৰিঙৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান সখীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তী বৰ্ষৰ ৩দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, তাৰ আজি তৃতীয় তথা অন্তিমটো দিন। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ মুকলি সভা ইতিমধ্যে সমাপ্ত হৈছে আৰু মুকলি সভাত ডক্টৰ অনিল শইকীয়া ছাৰ, তুৱাৰাম খনিকৰ ছাৰৰ দৰে শিক্ষাবিদ, সদৌসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা উদ্বোধক, বিভিন্নজন বিশিষ্ট অতিথি, শিৱসাগৰৰ বিধায়ক অখিল গগৈকে প্ৰমুখ্য কৰি বিভিন্নজন আমাৰ মাধ্যমিক শিক্ষক সংস্থাৰ বিষয়ববীয়ালৈকে আদি কৰি জিলা আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক সকলোখিনি আহি পেলাই অংশগ্ৰহণ কৰিলে, সাফল্যমণ্ডিত কৰিলে। তাতকৈ ডাঙৰ কথা, ৰাইজ আহিলে, চাৰিঙৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলো আহি আমাৰ আজিৰ অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অতি সফলতাৰে সমাপন কৰিলে। সকলোলৈকে আমি ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু আজি সন্ধিয়া আমি ৭ বজাৰ লগে লগে ইয়াতে আমাৰ অন্তিমটি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম আৰু আজি শেষৰ দিনাৰ সাংস্কৃতিক সন্ধিয়াত উদ্বোধন কৰিব সদৌসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনদেৱে। আৰু উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা ডাঙৰীয়া উপস্থিত থাকিব। তাৰ লগতে আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিদীপ ৰংকিত, ৰমেন দানহ, দীপশিখা বৰা আৰু বিকশিতা গগৈয়ে গীত পৰিৱেশন কৰিব। আমি এটাইকেইটা দিনৰ সকলো কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা ৰাইজলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা, সখীধৰ ফুকন বালিকা বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ যি সাংস্কৃতিক অনুষ্ঠান আছে তাতো আমি সকলোৰে উপস্থিতি আৰু শান্তিপূৰ্ণ সহযোগিতা কামনা কৰিছোঁ আৰু এই বিদ্যালয়খনৰ ভৱিষ্যতৰ দিনত সকলোৱে অভিভাৱকত্ব দিব বুলি আমি আশা ৰাখি আমি ইতিমধ্যে আপোনালোকে মন কৰিব যে ছাত্ৰ ছাত্ৰীসকলে এইখন বিদ্যালয় বুলিয়ে নহয়, আজি সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা যোৱে যেনেকৈ নকওক, আমি এটা কথা বিশ্বাস কৰোঁ, তেওঁলোক সম্পূৰ্ণ সচেতন। আৰু আমি আচলতে আমাৰ দিনত ষষ্ঠ শ্ৰেণী পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে যিবোৰ কথা নাজানিছিলোঁ তাতকৈ বহু বেছি কথা তেওঁলোকে এতিয়া জানে। শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, মানুহৰ ব্যৱহাৰৰ পৰা আদি কৰি গোটেইখিনি তেওঁলোকে জানে। আৰু এই বিদ্যালয়খনৰ ছাত্ৰীসকলো তেনেকুৱা ধৰণৰ শিক্ষাৰে শিক্ষিত হৈছে। সুন্দৰ এটি শিক্ষকৰ দলৰ তত্বাৱধানত তেখেতলোকে মানৱীয় প্ৰমূল্যবোধৰ শিক্ষা লৈছে, তাৰে প্ৰতিফলন আজি ইয়াত ঘটিছে বুলি আমি বিশ্বাস কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।